কাশ্যপৰ শেহতীয়া খবৰ পাণবজাৰ থানাত নন্দিনী কাশ্যপৰ ভিডিঅ' লোৱাত এইবাৰ বাধা প্ৰদান কৰিছে নন্দিনী কাশ্যপৰ ভেৰণীয়া গুণ্ডাই পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈ লৈ যোৱা হৈছিল নন্দিনী কাশ্যপক কিন্তু নন্দিনীক সংবাদ মাধ্যমৰ বাতৰি সংগ্ৰহত 2-3 যুৱকৰ বাধা প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু সংবাদ মাধ্যমৰ কেমেৰা ভাঙিবলৈ উদ্যত হৈছে যুৱক কেইজন প্ৰশ্ন হয় কিহৰ বাবে কিয় এইদৰে উদ্যত হৈছে কেমেৰা ভাঙিবলৈ পাণবজাৰ থানাত নন্দিনী কাশ্যপৰ ভিডিঅ' লোৱাত বাধা প্ৰদান কৰা হৈছে এইবাৰ পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈ লৈ যোৱা হ'ল নন্দিনীক কিন্তু সেই সময়তেই অঘটন দেখিবলৈ পোৱা গৈছে সংবাদ মাধ্যমক বাতৰি সংগ্ৰহত 2-3 জন যুৱকে বাধা প্ৰদান কৰিছে কিন্তু কিয় বাধা প্ৰদান কৰিছে সংবাদ মাধ্যমৰ কেমেৰা ভাঙিবলৈ উদ্যত হৈছে যুৱক কেইজন কোন এই কেইজন যুৱক দুদিনৰ আৰক্ষীৰ জিম্মা শেষ হৈছে ইতিমধ্যে নন্দিনী কাশ্যপৰ নন্দিনীৰ অধিবক্তাই দাখিল কৰিছে জামিন আবেদন নন্দিনী কাশ্যপক এই মুহূৰ্তত লৈ যোৱা হৈছে সিজিএমলৈ পাণবজাৰ থানাত নন্দিনী কাশ্যপৰ ভিডিঅ' লোৱাত বাধা প্ৰদান কৰা হৈছে সংবাদ মাধ্যমক পাণবজাৰ মহিলা আৰক্ষী থানাৰ পৰা আদালতলৈ নন্দিনীক লৈ যোৱা হৈছে আৰু লৈ যোৱাৰ মুহূৰ্ততে কিন্তু বাধা প্ৰদান কৰিছে সংবাদ মাধ্যমক আমি দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্ততে চাওক এই মুহূৰ্তত সংবাদ মাধ্যমে শেহতীয়া যি দৃশ্যাংশ শেহতীয়া আপডেট জানিবৰ বাবে উপস্থিত হৈছিল আৰু দৃশ্যাংশ গ্ৰহণ কৰি আছিল এই দৃশ্যাংশ গ্ৰহণৰ সময়তে 2-3 জন যুৱকে সংবাদ মাধ্যমক বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰিছে বাধা প্ৰদান কৰাই নহয় আনকি সংবাদ মাধ্যমৰ কেমেৰা ভাঙিবলৈ উদ্যত হোৱা দেখিবলৈ পোৱা গৈছিল দুদিনৰ আৰক্ষীৰ জিম্মা ইতিমধ্যে শেষ হৈছে নন্দিনী কাশ্যপৰ নন্দিনীৰ অধিবক্তাই জামিন আবেদন দাখিল কৰিছে নন্দিনী কাশ্যপক পুনৰ 5 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰি আদালতত আবেদন জনাইছে আৰক্ষীয়ে নন্দিনী কাশ্যপক পুনৰ 5 দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিব আৰক্ষীয়ে ইতিমধ্যে নন্দিনী কাশ্যপৰ যি হিট এণ্ড ৰান ঘটনা এই ঘটনাই ইতিমধ্যে সমগ্ৰ ৰাজ্য তোলপাৰ লগোৱা দেখিবলৈ পোৱা গৈছে আৰু প্ৰত্যেকটো দিনে ঘটনাৰ নতুন মূৰ ওলোৱা দেখিবলৈ পোৱা গৈছে নন্দিনীৰ হিট এণ্ড ৰানৰ ঘটনাক লৈ এতিয়া ন তথ্য ফাদিল হৈছে প্ৰতিদিনে ন অধ্যায় পোহৰলৈ আহিছে আৰু কেঁচু খান্দিবলৈ যাওঁতে সাপ ওলোৱাৰ দৰে এতিয়া নন্দিনী কাশ্যপৰ দুৰ্ঘটনাৰ ঘটনাক কেন্দ্ৰ কৰি দিছপুৰ থানাৰ ভিতৰৰ পৰা কি ধৰণে দালালি কৰা হয় কি ধৰণে দিছপুৰ থানাৰ ভিতৰতে দালাল চক্ৰ সোমাই আছে সেই কথাও এতিয়া পোহৰলৈ আহিছে নন্দিনী কাশ্যপৰ ঘটনাক লৈ এতিয়া কেইবাটাও দিশ উন্মোচন হোৱা দেখিবলৈ পোৱা গৈছে কিদৰে আৰক্ষীৰ মাজতে সমন্বয়হীনতাৰ দিশ পোহৰলৈ আহিছে কি ধৰণে আৰক্ষীৰ কথা যান-বাহন আৰক্ষীয়ে নাজানে যান-বাহন আৰক্ষীৰ কথা আৰক্ষীয়ে নাজানে এই ধৰণৰ কথাবোৰ এই দুৰ্ঘটনাই উন্মোচন কৰিছে কি ধৰণে দিছপুৰ থানাৰ ভিতৰত দালাল সোমাই থকাৰ খবৰ সেই দিশ উন্মোচন হৈছে নন্দিনীৰ দুৰ্ঘটনাৰ পাছত যি এগৰাকী ব্যক্তিৰ নাম পোহৰলৈ আহিছে দিছপুৰ থানাৰ ভিতৰৰ পৰাই দালালি কাম আগবঢ়াই লৈ যোৱা এজনৰ নাম পোহৰলৈ আহিছে আৰু তাৰ পাছতেই কেইবাটাও প্ৰশ্ন উত্থাপন হোৱা দেখিবলৈ পোৱা গৈছে আৰু আমি আপোনালোকক শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই গৈছোঁ থানাত দালালি কৰি হাতীগাঁৱত প্লেট ক্ৰয় কৰাৰো খবৰ আমাৰ হাতত আহি পৰিছে হামিদ নামৰ যান-বাহন শাখাৰ আৰক্ষীৰ এগৰাকী ব্যক্তিগত সহায়ক ইয়াৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো কোন হয়